ৰাখিছো সদনৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা ব্যৱহাৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰ নহয় এনেধৰণে কঠোৰভাৱে সকিয়নি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীক এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম অৱশেষত ৰূপজ্যোতি কুৰ্মীক শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদনৰ ভিতৰত কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ অপৰিপন্থী বুলি আখ্যা দিছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমানে অখিল গগৈয়েও ভুল কৰিছে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গৰাকীৰ বাৰে বাৰে ৰূপজ্যোতি কুৰ্মীক বাধা দিয়াৰ চেষ্টা কৰিছিল অখিল গগৈয়ে ৰূপজ্যোতি কুৰ্মী আৰু অখিল গগৈৰ ব্যৱহাৰৰ সন্দৰ্ভত কৈছে মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰাৰ উদাহৰণেই নাছিল ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ আমি দুখিত বুলি মন্তব্যত স্পষ্টকৈ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মী নিপীড়িত নিষ্পেষিত চাহ জনগোষ্ঠীৰ পৰা অহা এজন নেতা ৰাইজে 2 মিনিটৰ ভিডিঅ' চোৱাতকৈ সম্পূৰ্ণ 5 মিনিটৰ ভিডিঅ' চাই কথাটো বিশ্লেষণ কৰক ৰাইজে যিহেতু 2 মিনিটৰ ভিডিঅ'টো চাইছে তেতিয়া হলে 5 মিনিটৰ ভিডিঅ' চাওক আৰু বিশ্লেষণ কৰক সমগ্ৰ বিষয়টো অৱশেষত ৰূপজ্যোতি কুৰ্মীক শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে এয়া ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ অপৰিপন্থী অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমানে অখিল গগৈয়েও ভুল কৰিছে বাৰে বাৰে ৰূপজ্যোতি কুৰ্মীক বাধা দিয়াৰ চেষ্টা কৰিছিল অখিল গগৈয়ে অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰম্পৰাৰ উদাহৰণে নাছিল ইয়াৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰক লৈ আমি দুখিত ৰূপজ্যোতি কুৰ্মী নিপীড়িত নিষ্পেষিত চাহ জনগোষ্ঠীৰ পৰা অহা এজন নেতা ৰাইজে 2 মিনিটৰ ভিডিঅ'টো চোৱাতকৈ সম্পূৰ্ণ 5 মিনিটৰ ভিডিঅ'টো চাওক তাৰ পিছত কথাটো বিশ্লেষণ কৰক আচলতে ঘটনাটো কেনেধৰণে আৰম্ভ হৈছিল বা ৰূপজ্যোতি কুৰ্মীয়ে কিয় আচলতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল তেতিয়া হলে বিধায়ক অখিল গগৈয়েও ক্ষমা খুজিব লাগিব কাৰণ ভুল অকল ৰূপজ্যোতি কুৰ্মীয়ে নহয় অখিল গগৈয়েও কৰিছে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলো আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হল ৰূপজ্যোতি কুৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে এজন বিধায়কে ভাষণ দি থাকোতে মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁ বাধা দিবলৈ চেষ্টা কৰি আছিল আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি পিডব্লিউডি মন্ত্ৰীক কওক ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়া
চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ৰূপজ্যোতি কৰ্মীয়ে বিধানসভাত কৰা ব্যৱহাৰ সঠিক নহয়, এয়া বিজেপিৰ আদৰ্শৰ পৰিপন্থী। ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা বিচাৰক অসমৰ জনতাৰ ওচৰত, কিন্তু অখিল গগৈয়ে এগৰাকী বিধায়কে কথা কৈ থাকোঁতে বাধা দিছিল। ইয়াৰ বাবে অখিল গগৈয়েও ক্ষমা খুজিব লাগে। সমগ্ৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া আমি জনাই আছোঁ। প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ৰূপজ্যোতি কৰ্মীয়ে কৰা ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিপন্থী। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈয়েও এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কৰ্মীৰ যি ব্যৱহাৰ, এই ব্যৱহাৰক লৈ আমি দুখিত। যি নিষ্পেষিত নিপীড়িত চাহ জনগোষ্ঠীৰ পৰা অহা এজন নেতা হৈছে ৰূপজ্যোতি কৰ্মী, আৰু ৰূপজ্যোতি কৰ্মীয়ে যি সদনত ভাষণ দি আছিল, সেই ভাষণৰ সময়ত অখিল গগৈ বাধা দি আছিল। ৰাইজে 2 মিনিটৰ ভিডিঅ' চোৱাতকৈ সম্পূৰ্ণ 5 মিনিটৰ ভিডিঅ' চাই কথাটো বিশ্লেষণ কৰক, তেতিয়াহ'লে বিধায়ক অখিল গগৈ ক্ষমা খুজিব লাগিব। আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁ কি কৈছে যে দুখিত তেওঁ এই সমগ্ৰ ঘটনাক লৈ বা ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰক লৈ, আচৰণক লৈ, সেই মন্তব্য পুনৰ আগবঢ়াইছোঁ। যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ, আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ, তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ, আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে
ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো, তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ। কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা